যি ল'ৰা ছোৱালী ডিগ্ৰী পাছ কৰিব এইবাৰৰ পৰা 1 বছৰৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টত আমি 2,500 টকাকৈ দি থাকিম যাতে সকলো পৰীক্ষাত তেওঁলোকে এপ্লিকেশ্যন দিব পাৰে টকাৰ কাৰণে ইণ্টাৰভিউৰ পৰা পিছ পৰি যাব নালাগে মই আজি মিটিঙত অহাৰ আগতে লাখপতি বাইদেউ 45,000 নাম ফাইনেলাইজ কৰি আহিছো যে লাখপতি বাইদেউ 10,000 টকা মহিলাসকলে পাব লাগিব আজি মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিয়ে হওক আত্মনিৰ্ভৰ অসম আঁচনিয়ে হওক অৰুণোদয় হওক ৰাজ্য চৰকাৰৰ আঁচনিবিলাকত যাতে সকলো জাতি জনগোষ্ঠী দুখীয়া দৰিদ্ৰ লোকে সুবিধা পায় তাৰ কাৰণে ৰাতিপুৱা মই 2 ঘণ্টা সময় ডিসি অফিসত বহি সকলোৰে লগত মই মিটিং কৰিছো মই নাই মোক ডিসিয়ে কৈছিলে যে যোৱাবাৰ 30,000 পৰিয়ালে অৰুণোদয় পাইছিলে মই আজি ডিসি কোৰ্টত কৈ আহিছো যে 30,000 এদি নহব চিৰাঙত আমি 60,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম আপোনালোকৰ কাবাৰ নাম যদি আপোনালোকে ভাবে অৰুণোদয় থুমুৱা নাই আমাৰ পাৰ্টি অফিসত নাম দিব লিষ্ট দিব মই চেক কৰি দিম যাতে সকলো ৰাইজে সকলো দুখীয়া ৰাইজে সুবিধা পাব পাৰে টকা লোৱাটো বাদেই দিয়ক তামোলপান এখনো কোনো অফিচাৰে খাবৰ কাৰণে কোনো মন্ত্ৰী বিধায়কে খাবৰ কাৰণে সাহস নকৰে ইয়াৰ ফলত লাভ কি হৈছে এতিয়া ল'ৰা ছোৱালীয়ে মাক বাপেকে সকলোৱে জানে যে পঢ়িলে চাকৰি পাম স্কুলত ল'ৰা ছোৱালী যোৱা বেছিকৈ গৈছে ৰাতি আড্ডা মাৰা ঘৰৰ বাহিৰত ঘূৰি ফুৰা আগতে কৈছিল পঢ়ি কি হ'ব পঢ়িলেতো চাকৰি নাপায় এতিয়া ল'ৰা ছোৱালীয়ে উল্টাই কয় যে পঢ়িলেহে চাকৰি পায় আগত কথাটো আছিল পঢ়িলে কি হ'ব এতিয়া পঢ়িলে কি হ'ব মাক বাপেকে উদাহৰণ দিব পাৰে যে পঢ়াৰ কাৰণে সেই তৰকাৰী বেপাৰী ল'ৰাটোও আজি এচিএছ পাইছে ঠেলা ল'ৰা ছোৱালীও আজি এচিএছ পাইছে এপিএছ পাইছে এই পৰিৱৰ্তন কেইদিনত হ'ল মাত্ৰ 4 বছৰতে আজি আমাৰ অসমৰ পৰিৱৰ্তন হ'ল